মোৰ নাম মোহাম্মদ সাইবুল ইছলাম। মোৰ ঘৰ খাৰবেটিয়া খগজানি। প্ৰথমতে মই কালি ঘৰত বহি থকা অৱস্থাত ডিচি অফিচৰ পৰা মোৰ এটা মেছেজ আহিলে হেল্ল' বুলি। তাৰপিছত দিলে আফটাৰনুন। মেছেজ দিয়াৰ পিছত মোৰ পৰা ফোন নম্বৰ বিচাৰিলে। ফোন নম্বৰ বিচৰাত মই হাহাকাৰ লাগি গ'ল। কি হ'ল ডিচি ছাৰে মোৰ পৰা ফোন নম্বৰ বিচাৰিলে। ভাল ভাল ব্যক্তি কেইজনক মাতি মই দেখালোঁ যে দি দিয়া ফোন নম্বৰটো বিচাৰিছে যদি কিবা প্ৰব্লেম থাকিব পাৰে। দিয়াৰ লগে লগে মোৰ আৰ্মি কেম্পৰ পৰা ফোন আহিল। মেজৰে ফোন কৰিলে যে মই দলগাঁও আৰ্মি কোবৰা কেম্পৰ পৰা কৈ আছোঁ যে মোৰ ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ গ'ল। মোৰ টিভি চিভি কিবা ফ্ৰিজ এচি এইগিলা আছে, পালং ৱাশ্বাৰ মেচিন এইগিলা মই বিক্ৰী কৰি ইয়াৰ পৰা গুচি যাম, বস্তুখিনি ল'ব লাগে আপোনাৰ। তেতিয়া মই আৰু দুই এজনক ক'লোঁ যে বস্তুখিনি এনেকুৱা হয়নে নাই। তেতিয়া বেলেগ মানুহ যেতিয়া মই ফোন চোন কৰালোঁ তেতিয়া ক'লোঁ হয় বস্তুখিনি আপুনি পিকচাৰ দি দিয়ক। তেতিয়া পিকচাৰখিনি দি দিলে। দিয়াৰ পিছৰ পৰাই 95,000 টকা বিচাৰি আছে। বিচৰাত যেতিয়া মই আকৌ সন্দেহ হ'ল যে টকা বিচাৰত বস্তুখিনি মই কেছ পে'মেণ্ট দিব বিচাৰোঁ নলয়, তেতিয়া ফোনপে বিচাৰিলে 20,000 টকা নগদ ধন। তেতিয়া মোৰ সন্দেহ হ'ল কি হ'ল নগদ পইচাও নলয়, ফোনপে পইচা বিচাৰি আছে। তেতিয়া মই মোজামল দাঁতত গ'লোঁ। দাদা এনে কথা ঠিক আছে, বস্তুখিনি ভালেই আছে, ল'লেতো ভালেই হয়, মোকো এটা বস্তু দিবা। এইখিনি কোৱাৰ পিছত তাৰপিছত ডিচিৰ পৰা আকৌ মেছেজ আহিল 10,000 টকা ইমিডিয়েট পে'মেণ্ট কৰিব লাগে। তেতিয়া মোৰ আৰু সন্দেহ হ'ল ডিচিয়েতো কেতিয়া পইচা নিবিচাৰে 10,000 টকা, খুব ডাঙৰ কথা এইটো। তেতিয়া মই বহুতকেইটা মানুহক সুধিলোঁ যে এনে কথা, ক'লে আগতে নিদিবা, কালি ডিচিৰ পৰা কথাখিনি জানি তুমি দিবা। তেতিয়া মই খৰধৰকৈ কালি আজি ৰাতিপুৱাই মই ডিচি অফিচত গ'লোঁ, যাই ছাৰক ক'লোঁ ছাৰ এনে কথা। তেতিয়া ছাৰে মোৰ একাউণ্টটো চালে, এই যিজনে মোৰ পৰা পইচা বিচাৰি আছে এই ডিচিৰ মেছেঞ্জাৰৰ পৰা তেওঁৰ একাউণ্টটো চালে ছাৰে চাই অবাক ডিচি ছাৰে। তে পৰা কাকতি আমাৰ ডিচি ছাৰে চাই অবাক যে এইটো কি কথা হে, মোৰ একাউণ্ট হেক কৰি পেলাইছে, ইমিডিয়েট আপুনি থানালৈ যায় এটা এফআইআৰ দিয়ক। তাৰ পৰা মই ইমিডিয়েট গুচি আহি খাৰবেটি থানাত এফআইআৰ এটা দিলোঁ। দিয়াৰ পিছত অচি ছাৰে এইটো নম্বৰত ফোন কৰাত তেওঁ এতিয়াও পইচা বিচাৰি আছে মোৰ পৰা। আৰক্ষী প্ৰশাসনৰ ওচৰত মোৰ এটাই দাবী থাকিল যে আমাৰ দৰং এজন ডিচি, এজন আৰ্মিৰ কামাণ্ডাৰ, তেওঁৰ হৈ ডিচিৰ হৈ যেতিয়া মানুহে এই ভুৱা বস্তু বিক্ৰী কৰিব কৈ মানুহৰ পৰা পইচা বিচাৰে, ইয়াতকৈ আৰু মানে কি দুৰ্ভাগ্য হ'ব। ইয়াৰ বিষয়ে উচিত তদন্ত হ'ব লাগে। আমাৰ নিচিনা মানুহক যদি এনেকুৱা কৰিব পাৰিছে আৰু বহুত অজনা ব্যক্তিৰ পৰা কিমান পইচা লুটিছে, ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে বুলি মই কৰজোৰে অনুৰোধ জনাইছোঁ।